দেশৰ মূল শত্ৰু হৈছে বিজেপি। সাম্প্ৰদায়িক ৰাজনীতি পতন হ'ব লাগে। শনিবাৰে পুৱা 8:30 বজাত CPI-MLৰ পাৰ্টি লক্ষ্মীকান্ত কুৰ্মীৰ মন্তব্য। দেশৰ মূল শত্ৰু হৈছে বিজেপি। CPI-MLৰ পাৰ্টি লক্ষ্মীকান্ত কুৰ্মীৰ মন্তব্যত আৰু কয় যে বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি পতন হ'ব লাগে। তাৰ কাৰণে আমি সকলো দল ঐক্যবদ্ধ হৈছিলোঁ যদিও বিহালীত কিছু খেলিমেলি হ'ল। কিন্তু আমি এতিয়াও যে সাম্প্ৰদায়িক ৰাজনীতিত যি পতন হ'ব লাগে বিহালীৰ পৰাই হ'ব। এনে বিভিন্ন বিস্ফোৰক মন্তব্য প্ৰদান কৰি কি ক'লে শুনক। নহয়, মেইন কথাটো হৈছে আমাৰ দেশৰ মূল শত্ৰু হৈছে বিজেপি। গতিকে বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি ইয়াৰ পতন হ'ব লাগে আৰু তাৰ কাৰণেই আমি আচলতে সকলো দল আমি ঐক্যবদ্ধ হৈছিলোঁ যদিও বিহালীত কিছু খেলিমেলি হ'ল। কিন্তু আমি এতিয়াও আশাবাদী যে সেই যিটো আমাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো পতন হ'ব লাগে বিহালী সমষ্টিৰ পৰাই আৰম্ভ হ'ব। কিমান ভোট পাব আপুনি? ভোট কিমান পাব এইটো মই সংখ্যাগতভাৱে ক'ব নোৱাৰোঁ, কাৰণ ৰাইজে ভোটদান কৰিছে। ৰাইজে নিশ্চিতভাৱে বিজেপিৰ বিৰুদ্ধেই ভোট দিব বুলি মই আশাবাদী। বহুতে কৈছে যে আপোনাৰ ভোটে আচলতে নিৰ্ণয় কৰিব আপুনি লাভ কৰিছে। মই কাৰ ভোট বুলি ক'লে ভুল হ'ব। আমাৰ আজি 30-40 বছৰীয়া যিটো বিহালী সমষ্টিৰ যিটো সংগ্ৰাম আমাৰ চলি আছে CPI-MLৰ, মই মোৰ যিটো গণভিত্তি আছে CPI-MLৰ যিটো গণভিত্তি আছে সেই ভোট পাম মই। তাৰোপৰি মই যিখিনি আমাৰ CPI-MLৰ যিখিনি সংগ্ৰাম, যিকোনো সৰ্বসাধাৰণৰ যিখিনি সমস্যা, সেই সমস্যাখিনিক লৈ পেলাই আমি যিখিনি হস্তক্ষেপ কৰিছোঁ তাৰ এটা ফল আমি পাম বুলি আমি আশা কৰোঁ। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে আপোনাৰ হৈ প্ৰচাৰ চলোৱাৰ এফেক্ট কিমান হ'ব বুলি ভাবে? ইয়াত হ'ব, নিশ্চিতভাৱে হ'ব। এনেকুৱাও হৈছিলে যে আপোনাক আগত উঠাই দি পিছত অখিল গগৈ, লুৰিণ গগৈ নহয়, এইটো ভুল কথা, এইটো ভুল বাৰ্তা। তেখেতসকলে নিজৰ নিজৰ দলৰ পৰা কৰ্মী বাহিনী পঠাইছে। তেওঁলোকে নিজে আহি এই সমষ্টিত মূৰ হৈ প্ৰচাৰ কৰিছে। যথেষ্ট তেওঁলোকে সহায় সহযোগ আগবঢ়াইছে। গতিকে তেওঁলোকক মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে ধন্যবাদেই জনাইছোঁ। কংগ্ৰেছে যদি আপোনালোকক সহায় কৰিলেহেঁতেন ভাল আছিল নেকি? চাওক, কংগ্ৰেছ আৰু CPI-MLৰ যিটো মানে মৰ্চাৰ যিটো কংগ্ৰেছে আমাৰ লগত থকা হ'লে আমি সেই নমিনেশ্যনৰ দিনাখনেই আমি বিজেপিক পৰাস্ত কৰাৰ কাৰণে আমি ঘোষণা কৰি দিব পাৰিলোহেঁতেন। ভুলটো ক'ত হ'ল? চাওক, ভুলটো এতিয়া আমাৰ বৰমূৰীয়াসকলে নিশ্চিতভাৱে আলোচনা কৰিব, কিন্তু বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছেই ভুলটো কৰিলে। গৌৰৱ গগৈক আপুনি কিবা কৈছিল, আহ্বান জনাইছিল নেকি? নহয়, আমাৰ দলৰ ফালৰ পৰাই আহ্বান জনোৱা হৈছিলে আৰু বিৰোধী ঐক্য মঞ্চই আহ্বান জনাইছিলে। মইতো আৰু এজন মৰ্চাৰ প্ৰাৰ্থীহে, গতিকে ওপৰতে আলোচনা হৈছে। আৰু ভুল যে কৰিছে এইটো ৰাইজেও গম পাইছে। কিবা হেৰি থাকিব নেকি? নহয়, ভুলটো যিটো হৈ গ'ল, এতিয়া মোৰ বোধেৰে মই এইটোৱে আহ্বান জনাওঁ যে 2026-ত বিজেপিক অসমৰ পৰা উৎখাত কৰাৰ কাৰণে আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগে। এই মোৰ আহ্বান। আপোনাৰ প্ৰথমতে মই আপোনালোকৰ মাধ্যমেৰে সমূহ বিহালীবাসী ৰাইজক আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ আৰু বাকী তিনিগৰাকী কেণ্ডিডেটলৈ মই শুভেচ্ছা জনাইছোঁ। আজি ভোট গণনা ইতিমধ্যে আৰম্ভ হ'বই, 8টা বজাত ইতিমধ্যে আৰম্ভ হৈছেই চাগে। গতিকে আজি সুন্দৰ এটা অনুভূতি। আমি যি নিৰ্বাচনত প্ৰচাৰ কৰিছিলোঁ সেই নিৰ্বাচনত আমি যথেষ্টখিনি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষতে বেছি সংখ্যক ৰাইজে আমাক যেতিয়া ভোট দিছে বুলি আমি আশা কৰিছোঁ। এইটো কাৰণে কাৰণ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে অসমখনৰ সুৰক্ষাৰ কাৰণে শান্তিপূৰ্ণভাৱে যেনেকৈ আজি উন্নয়ন কৰিছে, সকলো জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ পৰা লৈ উন্নয়ন কৰিছে, আঁচনি ক্ষেত্ৰত মানে একদম সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে কাম কৰিছে। সেইকাৰণে ৰাইজে আজি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত মানে আছে বুলি আমি বিশ্বাস কৰিছোঁ। আৰু যিহেতু এই নিৰ্বাচনটো উপ নিৰ্বাচন,
গতিকে এই নিৰ্বাচনটো যিহেতু চৰকাৰ নতুনকৈ গঠন কৰা বা ভঙা চৰকাৰ ইলেকশ্যন যিহেতু নহয়, চৰকাৰ অলৰেডি যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ আছেই, কেন্দ্ৰতো আছে বা অসমতো আছে। গতিকে মানুহে যিহেতু ৰুলিং চৰকাৰ আছে, ৰুলিং চৰকাৰৰ পক্ষতে দৰ্শকে ভোট প্ৰদান কৰিছে আৰু যথেষ্ট উন্নয়নৰ কাৰণে আৰু অসমখন যেনেকৈ সুৰক্ষিত কৰিছে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি পক্ষ। বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট গ্ল'বেল নিউজ।